উঠিছে বিৰতিৰ পাছত বাক্সাৰ জাৰ্টালুকৰ চিগিল পাগলাদিয়াৰ নৱনিৰ্মিত মথাউৰি প্ৰচণ্ড খহনীয়া জাহ গ'ল 2 কোটিৰ মথাউৰিটো লকডাউনৰ প্ৰথম ভাগতে বাক্সা জিলা উপায়ুক্তৰ তৎপৰতাত নিৰ্মাণ কৰা হৈছিল মথাউৰিটো পাগলাদিয়াৰ পানী বৃদ্ধি হলে পানী ডুবিব জাৰ্টালুক গোৱালবিল ফেৰফেৰি পথাৰপাৰ উজিৰঘাটকে ধৰি নলবাৰী জিলাৰ কেইবাখনো গাঁও তীব্ৰ আতংকত কেইবাখনো গাঁৱৰ লোক নিজৰ ঘৰবাৰী এৰি নিৰাপদ স্থানত আশ্ৰয় লৈছে বহু পৰিয়ালে খহনীয়া ৰোধৰ বাবে ৰাইজে চলাইছে প্ৰচেষ্টা জলসম্পদ বিভাগ জিলা প্ৰশাসনৰ নাই কোনো খবৰ আৰু ইফালে বছৰৰ চতুৰ্থটো বানত অঞ্চলটো বুৰ যোৱাৰ পিছত স্থানীয় বিধায়ক মৰেশ্বৰ ব্ৰহ্মই এবাৰো খবৰ নোলোৱাত ক্ষোভিত হৈ পৰিছে বানপীড়িত লোক যি পৰিমাণে ইয়াত দিব লাগিছিল প্ৰটেকশ্যন তেওঁলোকে দিব পৰা নাই আমি জানিব পাৰিছোঁ তেখেতসকলক বেছি পাৱাৰ বা তেনেকুৱা টকা পইচা নিদিয়াৰ কাৰণে আজি আমি এই 1,95,00,000 লাখ টকাৰ বানটো আজি হৰুৱাব লগা হ'ল আৰু তাৰ লগতে 12খন গাঁও আজিৰ পৰা দুৰ্ভিক্ষ কাৰণ আমি যোৱা বছৰৰ পৰা ইয়াত কোনো ধৰণৰ খেতি বাতি নাই চব বালি পেলাই আছে আৰু এইবাৰো মানুহে অলপ ৰৈছিল যদিও ইয়াত খেতি নাথাকে আনকি মানুহ নাথাকে আৰু এই গাঁওখন এটা চাৰিসীমাৰ পৰা নিশ্চিন্ন হ'ব মাত্ৰ কাগজৰ ভিতৰত থাকিব এখন জাৰ্টালুক গাঁও এখন গোৱালবিল গাঁও তাৰ বাহিৰে বেলেগে একো নাথাকে কিন্তু অতি লজ্জাজনক বিষয় এই সমষ্টিৰ বৰমা সমষ্টিৰ বিধায়ক মৰেশ্বৰ ব্ৰহ্ম তেওঁ আজি অহাৰ সময় নহ'ল আজি MCLA আজি বাগানপাৰাৰ ফণীন্দ্ৰ বসুমতাৰী তেখেতে আজি এই ৰাইজখনক গৰু ঠগোৱা দিলে তেওঁ এটা চেনেল কাটিম বুলি আমাক কৈছিল প্ৰতিশ্ৰুতি দিছিল বছৰ দিনত কিন্তু তেওঁ নিদিলে যে এইটো কথাই বুজায় যে এই প্ৰতিনিধিসকল আমাৰ মাজত কিয় আহে আৰু ৰাইজে কিয় চিলেক্ট কৰে আমি বুজি নাপালোঁ আমি এতিয়াই আমি ফোন লৈছোঁ যে এই যদি আমাৰ এই গাঁওখন নিশ্চিন্ন হয় আমি ইয়াত যা দিয়াৰ বাহিৰে কোনো ব্যৱস্থা নাই এবাৰ খেতিপথাৰত নহয় ৰাজপথত ভুইৰিৰ প্ৰতিবাদ ৰাইজৰ দিছপুৰ সমষ্টিৰ অন্তৰ্গত বুন্দা সোণচালি সংযোগী ৰাজপথৰ দৃশ্য ৰাজপথ নহয় যেন খেতিপথাৰ পথৰ মাজত এদল মানুহে ভুই ৰুই আছে কেৱল ভুই ৰুৱাই নহয় সমান্তৰালকৈ কৰিছে প্ৰতিবাদ যোৱা কেইবা দশক ধৰি এই অঞ্চলৰ লোকে এনেদৰে যাতায়াতৰ ক্ষেত্ৰত ভুগিছে জমৰ যাতনা সাধাৰণ এজাক বৰষুণতে পথছোৱা হৈ পৰে বোকাময় ইমানেই নহয় জৰুৰীকালীন অৱস্থাত অগ্নিনিৰ্বাপক বাহিনী অথবা এম্বুলেন্স সেৱা গ্ৰহণৰ পৰা বঞ্চিত হৈ পৰে স্থানীয় লোক স্থানীয় বিধায়কৰ উদাসীনতাত ক্ষোভিত এতিয়া অঞ্চলবাসী বিধায়কক এটোৱে ক'ব বিচাৰিছোঁ তেওঁ যিবিলাক প্ৰতিশ্ৰুতি দি ফালেগি আমাৰ পৰা ভোট লৈ যায় তেওঁ যাতে সেই প্ৰতিশ্ৰুতিবিলাক 25% অন্ততঃ 25% তেওঁ ৰাখে বেছি 50% নালাগে 100ও নালাগে আমাক 25% ৰাখি হ'লে আমাৰ ৰাস্তাটো বনাই দিয়ক এবাৰ গ'লোঁ অকণ বৰাৰ ওচৰত এবাৰ তাৰপিছত গ'লোঁ অতুল বৰাৰ ওচৰত গতিকে এনেকুৱা ধৰণৰ গৈ থাকে আমি যাব পাৰিম কিন্তু যোৱাৰ ফলত কি হ'ব আমাৰ কামবিলাক হৈ নুঠে গতিকে আপোনালোকৰ জৰিয়তে বাৰে বাৰে তেওঁলোকক অনুৰোধ কৰিছোঁ হাতযোৰ কৰিছোঁ যাতে আমাকো ভাৰতীয় নাগৰিক বা অসমৰ আমাক নাগৰিক বুলি এই পশ্চিম চপাইডঙৰ বাসীখিনিক আমাক নাগৰিক বুলি ভাবি লয় তেওঁলোকে গুৱাহাটীত আছোঁ যে এইটো ক'ব লাজ লাগে এই ৰাস্তাটো যে আমাৰ যে ইমান বেয়া এই পৰিৱেশটো মানুহক দেখাব লাজ লগা হৈ গৈছে মানে ইমান বেয়া পৰিৱেশত আছোঁ আমি ইয়াৰ পৰা হেণ্ডিকত যোৱা বা বেলেগ কলেজত যোৱা ক'ৰবাত যোৱা একদম মুস্কিল আমি যদি কিবা এটা কামৰ কাৰণে যদি যাব খোজোঁ 9টা বজাত বা 10টা বজাত আমি ঘৰৰ পৰা 5টাতে ওলাব লাগিব বা 6টাতে ওলাব লাগিব তেতিয়াহে যাব পাৰিম ভূটানৰ পৰা নামি অহা বাহনী পানীয়ে পুনৰবাৰ বিপদ মাতিছে মঙ্গলদৈ ৰাজচক্ৰ অন্তৰ্গত কেইবাখনো গাঁৱলৈ মঙ্গলদৈ পাথৰিঘাট নামকোলা সংযোগী গড়কাপ্তানী পথৰ ওপৰেৰে পানী বাগৰি চতুৰ্থবাৰলৈ প্লাবিত হ'ল চতুৱা আঠিয়াবাৰী বৰ আঠিয়াবাৰীকে ধৰি কেইবাখনো গাঁও পথৰ ওপৰেৰে বাগৰা শাকতোলা নদীৰ পানীয়ে নতুন নতুন অঞ্চল বুৰাই পেলোৱাৰ আশংকাত এতিয়া আতংকিত এটা মাহত 4বাৰৰ বাবে বানৰ কবলত পৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে গাঁওবাসীৰ মাজত ফলত যাতায়াতৰ ক্ষেত্ৰত বিশেষ অসুবিধাৰ সন্মুখীন হৈছে দৈনিক অহা যোৱা কৰা হাজাৰ হাজাৰ লোক ৰাইজৰ মাজত নহয় ৰাইটিং পেডতহে আছে অগপ বিজেপিৰ মিত্ৰদল অগপ খুৰধাৰ সমালোচনা কৰি প্ৰফুল্ল মহন্তক বিজেপি বিৰোধী সংগ্ৰামত সামিল হ'বলৈ আহ্বান প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ ৰাইজৰ মাজত অগপ নাই ৰাইটিং পেডত আছে
অসমৰ স্বাৰ্থ স্থিতি স্পষ্ট কৰক প্ৰফুল্ল মহন্তই নিজে গঢ়া ঘৰত লাঞ্ছনৰ সন্মুখীন মহন্ত ৰাইজৰ মাজত নহয় ৰাইটিং পেডতহে আছে অগপ মিত্ৰদলৰ বিধায়ক হৈও প্ৰায় বিজেপি সমালোচনাৰ থকা সৰকা কৰি অহা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই মহন্তলৈ কৰাৰ আহ্বান ৰাজ্যত গঢ় লৈ উঠা বিজেপি বিৰোধী সংগ্ৰামত চামিল হওক মহন্ত প্ৰফুল্ল মহন্তই অগপ জন্ম দিছিলে তেওঁ সেই যি ঘৰ তেওঁ সাজিলে সেই ঘৰৰ পৰা তেওঁক বাহিৰ কৰি উলিয়াই দিছে তে প্ৰফুল্ল মহন্তই যিমান আজি লাঞ্ছনা যিমান অপমান তেওঁতো নিয়মমতে সহ্য কৰি তেওঁ থাকিবই নালাগে তেওঁতো বহুত আগতে অগপৰ পৰা ওলাই আহিব লাগিছিলে ৰাজনৈতিক দল গঠন কৰাৰ প্ৰাক্ষণত সদৌ অসম ছাত্ৰ সন্থালৈ ৰিপুণ বৰাৰ আহ্বান আশুৱেই হওক বা অখিল গগৈয়ে হওক বা অজিত ভূঞাই যি সংগ্ৰামী মঞ্চকে ধৰি বিভিন্ন সংগঠন লৈ অজিত ভূঞাইও এটা নতুন দল খুলিবলৈ যিবিলাক কুচকাবাজ কৰি আছে এই গোটেইবিলাকৰ কথাটো হৈছে কি ইছ্যু কিন্তু একেটাই গতিকে আমি বেলেগে বেলেগে যুঁজ নকৰি আমি একেলগে সবেই যুঁজ কৰিব লাগে এটা ইছ্যুক আমি লক্ষ্যত উপনীত হ'ব কৃষক নেতা অখিল গগৈ গ্ৰেপ্তাৰ অবৈধ আখ্যা দি ৰিপুণ বৰাৰ অভিযোগ চৰকাৰে আক্ৰোশমূলকভাৱে জেলত ভৰাই ৰাখিছে অখিলক যে অখিল গগৈ যিটো এৰেষ্ট এই এৰেষ্টটো সম্পূৰ্ণ ইলিগেল আৰু এইটো এটা তেখেতৰ মানৱ অধিকাৰ ভংগ কৰা হৈছে তেখেতৰ গণতান্ত্ৰিক অধিকাৰ ভংগ কৰা হৈছে আৰু চৰকাৰখনে সম্পূৰ্ণ ৰাজনৈতিক প্ৰতিশোধ পৰায়ণ হৈ আক্ৰোশমূলকভাৱে অখিল গগৈক কাৰাগাৰত আবদ্ধ কৰি ৰাখিছে জনপ্ৰিয় লোকে পাব কংগ্ৰেছৰ প্ৰাৰ্থিত্ব সকলোৰে সংমিশ্ৰণত আমি প্ৰাৰ্থিত্ব দিম মাত্ৰ প্ৰাৰ্থিত্বৰ মূল ক্ৰাইটেৰিয়া এটাই হ'ব যিজন প্ৰাৰ্থীৰ ৰাইজৰ মাজত আটাইতকৈ গ্ৰহণযোগ্যতা বেছি সেইজন প্ৰাৰ্থীয়ে অগ্ৰাধিকাৰ পাব ইফালে পাঠশালাৰ বীৰ শ্বহীদ প্ৰণয় কলিতাৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰি উগ্ৰপন্থীৰ জিঘাংসাক কঠোৰ ভাষাৰে গৰিহণা দিয়ে ৰিপুণ বৰাই আলফা স্বাধীনত আলোচনালৈ আহ্বান ৰিপুণ বৰাৰ মানুহ মাৰি লক্ষ্যত উপনীত হ'ব নোৱাৰে আলফা ইয়াত কঠোৰৰ পৰা কঠোৰতম ভাষাৰে আমি ধিক্কাৰ দিছোঁ আমি গৰিহণা দিছোঁ আৰু আমি আহ্বানো জনাইছোঁ যে উগ্ৰপন্থীসকলে এনেদৰে নিৰপৰাধী মানুহক হত্যা কৰি তেওঁলোকে কেতিয়াও লক্ষ্যত উপনীত হ'ব নোৱাৰে আলফাকো আমি আহ্বান জনাম সকলো উগ্ৰপন্থীকে আমি আহ্বান জনাম যে আমি এইটো অতি স্পষ্ট ভাষাৰে কৈছোঁ যে এনেকৈ মানুহ মাৰি কেতিয়াও তেওঁলোকে লক্ষ্যত উপনীত হ'ব নোৱাৰে পাঠশালাৰ পৰা ধ্ৰুৱজ্যোতি তালুকদাৰ নিউজ 18 অসম নৰ্থ ইষ্ট আৰু চিটি 18ত পুনৰ সময় হৈছে খন্তেক বিৰতিৰ উভতি বিৰতিৰ পাছত বানে ধৰা ৰাজ্যত তীব্ৰ খাদ্য সংকটত ভুগিছে বনৰীয়া জীৱ-জন্তু মহানগৰীৰ পাৰ্শ্বৱৰ্তী তথা অসম মেঘালয় সীমান্তৱৰ্তী ৰাণীৰ জিৰাংশীল ব্যৱসায় সন্থাই ল'লে প্ৰশংসনীয় পদক্ষেপ বন্যজন্তুক যোগান ধৰিলে সেউজীয়া ঘাঁহ বানত বিপন্ন বন্যপ্ৰাণী খাদ্যৰ নাটনি সংকটত জীৱকুল শিল ব্যৱসায়ীৰ প্ৰশংসনীয় পদক্ষেপ ৰাজ্যত হোৱা বানৰ বাবে খাদ্য সংকটত ভুগিছে বনৰীয়া জীৱ-জন্তুৱে যাৰ ফলত বন্যপ্ৰাণীয়ে উপদ্ৰৱ কৰে জনাঞ্চলত তাৰ মাজতেই মহানগৰীৰ পাৰ্শ্বৱৰ্তী তথা অসম মেঘালয় সীমান্তৱৰ্তী ৰাণীৰ জিৰাংশীল ব্যৱসায়ী সন্থাই ল'লে এক প্ৰশংসনীয় পদক্ষেপ বানে বিধ্বস্ত কৰা পবিতৰা অভয়াৰণ্যত খাদ্য সংকটত ভোগা বনৰীয়া জীৱ-জন্তুৰ বাবে 4খন ডাম্পাৰেৰে ৰাণীৰ পৰা সেউজীয়া ঘাঁহ লৈ ৰাওনা হ'ল ৰাণীৰ শিল ব্যৱসায়ীসকল দেওবাৰে 4খনকৈ ডাম্পাৰত সেউজীয়া ঘাঁহ লৈ গ'ল পবিতৰালৈ তেওঁলোকে আমি তাৰ স্থানীয় প্ৰশাসনৰ লগত কথা পাতিছিলোঁ তেওঁলোকে বানপানীৰ ফলত যিটো সমস্যা হৈছে তাৰে পানীত যিখিনি ঘাঁহ পাত মানে বিশেষকৈ গড় বা পহু মহ আছে এইখিনিৰ কাৰণে আমি
ঘাঁহ বা পাত যিবিলাক আছে তেওঁলোকে কোৱা মতে আমি যোগাৰ কৰিছোঁ। এতিয়া 3খন গাড়ী ইয়াৰ পৰা যাব। ক'ৰ পৰা যোগাৰ কৰিছে? এইটো ৰাণী জিৰাং শিল ব্যৱসায় সন্থাৰ ফালৰ পৰা। মিৰ্জাৰ পৰা আনিছোঁ। মিৰ্জাত আমি বহুত বিভিন্ন ঠাইৰ পৰা আহিছে। মিৰ্জা ওপৰহালি তাত যিবিলাক ঘাঁহ কটা হয়। আনহাতে কাজিৰঙা অভয়াৰণ্যলৈ পৰৱৰ্তী সময়ত লৈ যাব জীৱ-জন্তুৰ বাবে খাদ্য। আৰক্ষী আৰু বন বিভাগৰ সহযোগত ব্যৱসায়ীসকলে হাতত লোৱা এই পদক্ষেপক আদৰণি জনাইছে বিভিন্ন মহলে। কাজিৰঙা নিয়াৰ আমাৰ পৰিকল্পনা আছে। কাজিৰঙাত আমি কথা পাতিছোঁ ইতিমধ্যে। প্ৰথম কৈছে কি পবিতৰত যাওক। বিশেষকৈ গড়ৰ যিটো সংকট অৱস্থা আজি গোটেই অসম গৌৰৱ, এই কথাটো সকলোৰে জ্ঞাত। গতিকে আমি প্ৰথম পদক্ষেপ লৈছোঁ। আৰু ইয়াৰ আগতে আমি স্থানীয় আমাৰ যিখিনি তলাবন্ধ সময়ত ইয়াৰে বিভিন্ন গাঁও, বহুতকেইখন গাঁৱত আমি খাদ্য সামগ্ৰী যোগান ধৰিছোঁ। প্ৰায় 1600 বা তাৰ ওপৰতে হ'ব। গতিকে এনেকুৱা ধৰণৰ কাম আমাৰ সন্থাৰ ফালৰ পৰা, ব্যৱসায়ীখিনিৰ ফালৰ পৰা কৰি থকা হৈছে। কেমেৰা পাৰ্চন হিতেশৰ সৈতে ধ্ৰুৱজ্যোতি কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাজিৰঙাৰ বেজগাঁৱত মাছমৰীয়াৰ জালত লাগিল ধুন্দুলি ফেটি। জালত সাপ দেখি আতংকিত হৈ পৰিল মাছুৱৈ। পৰিৱেশ কৰ্মী মনোজ গগৈ উপস্থিত হোৱাৰ পাছতহে শান্ত হ'ল আতংকিত মাছুৱৈ। ধুন্দুলি ফেটি সাপ বিষাক্ত নহয় বুলি কোৱাৰ লগতে সাপডালে কৃষকক উপকাৰ কৰে বুলি স্থানীয় লোকক বুজনি দিলে কাজিৰঙাৰ পৰিৱেশ কৰ্মী মনোজ গগৈয়ে। সৰ্পকে ধৰি আন জীৱ-জন্তুৰ সংৰক্ষণৰ বাবে অহৰহ সজাগতা বৃদ্ধিৰ চেষ্টা কৰি আছে মনোজ গগৈয়ে। খাদ্যৰ সন্ধানতে আচলতে তেওঁলোকে এইবোৰ ওলাই আহিছে বা মানুহৰ ঘৰৰ ভিতৰে বাহিৰে সোমাইছে। গতিকে অকল সাপেই নহয়, বিভিন্ন জীৱ জন্তুৰ মানে খবৰ আহিছে। গতিকে মই এটাই ক'ম যে এই সৰীসৃপৰ ক্ষেত্ৰত আমি অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু আমাৰ ঘৰৰ চৌপাশটো আচলতে চাফ চিকুণ কৰি ৰাখিব লাগিব। আৰু ৰাতি বিয়লি যেতিয়া ওলাই আহে তেতিয়া মানুহ তেওঁলোকে হাতত যাতে টৰ্চ লৈ ওলাই আহে বা শুওঁতে সদায় আঁঠুৱা ব্যৱহাৰ কৰে, এইখিনি আচলতে সজাগ ল'ব লাগিব। বঙাইগাঁৱৰ নাম্বাৰপাৰা গোলাপাৰা সংযোগী মানাহ নদীৰ ওপৰত থকা দলং উটুৱাই নিলে বাঢ়নী পানীয়ে। প্ৰায় 20খন গাঁৱৰ যোগাযোগৰ মাধ্যম এই দলংখন উটুৱাই নিয়াত বিপদসংকুলভাৱে টুলুঙা নাৱেৰে যাত্ৰা কৰিবলগীয়া হৈছে স্থানীয় লোকসকলে। বঙাইগাঁও জিলাৰ চিজনগাম উন্নয়ন খণ্ডৰ অন্তৰ্গত নাম্বাৰপাৰা গোলাপাৰা সংযোগী মানাহ নদীৰ ওপৰত থকা কাঠৰ দলং নিশা পানীৰ সোঁতে উটুৱাই লৈ যায়। দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত দলংখনে জৰাজীৰ্ণ ৰূপ লোৱাত মানাহ নৈ বাঢ়নী পানী উটুৱাই নিয়ে। বৃহত্তৰ অঞ্চলবাসীৰ যাতায়াতৰ মাধ্যম দলংখন মেৰামতিৰ বাবে স্থানীয় বিধায়ক আব্দুল হাই নাগৰিকৰ লগতে বিভাগীয় কৰ্তৃপক্ষক ৰাইজে অনুৰোধ জনাই অহাৰ পিছতো দলংখন মেৰামতিৰ বাবে কোনো ব্যৱস্থা নোলোৱাত পানীৰ প্ৰবল সোঁতত উটি যায়। প্ৰায় 20খন গাঁৱৰ লোকৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে। এখন সৰু টুলুঙা নাৱেৰে যাতায়াত অব্যাহত ৰাখিছে যদিও যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা আছে। চৌত্ৰিছ নং উত্তৰ বেবৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত নাম্বাৰপাৰা বজাৰৰ ওচৰত মানাহ নদীৰ ওপৰত গোলাপাৰা সংযোগী এইখন ৰাস্তা, বৃহৎ অঞ্চলৰ ৰাস্তা। এইখন ৰাস্তাৰ ওপৰেদি বহুত মানুহ অহা যোৱা কৰিছে, বহুত স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰিছে। এই দলংখন বহুদিন আগৰ পৰাই জৰাজীৰ্ণ অৱস্থা হৈ আছে। আমি বহুবাৰ ইয়াক লৈ আন্দোলন কৰিছোঁ। বিভিন্ন ধৰণৰ নেতা আমি এইটো লৈ আমি জনাইছোঁ। তেওঁলোক আহিছে গৈছে, কিন্তু কোনো ধৰণৰ কাণ সাৰ দিয়া নাই। তেওঁলোকৰ অহা যোৱা পৰ্যন্ত এইখিনিৰ এই সময় আছিল আৰু কোনো কাণ সাৰ দিয়া নাই যদিও আমি পৰিতাপৰ বিষয়ত বহুত পৰিতাপৰ বিষয় যে বহুবাৰ জনাৰ পিছতো এইখন কামটো কোনো ধৰণৰ ৰিপেয়াৰিঙো হোৱা নাই। কামটো হোৱা নাইতো দূৰৰ কথা, ৰিপেয়াৰিংটো হোৱা নাই। ৰঙাপাৰাত হাতী মানুহৰ সংঘাতৰ ভয়ংকৰ ৰূপ। খাদ্যৰ সন্ধানত হাবিৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বাসগৃহ। শনিবাৰে নিশাৰ ভাগত ৰঙাপাৰাৰ পামবস্তিত সংঘটিত হ'ল এই ঘটনা। হাতীয়ে ঘৰ ভঙাৰ সময়ত ঘৰত অকলশৰে আছিল ৰূপা ওৰাং নামৰ মহিলাগৰাকী। হাতীয়ে ঘৰ ভাঙি মজুত কৰি থোৱা ধান খাই তহিলং কৰে। বহু সময় ধৰি সন্ত্ৰাস চলোৱা হাতীটোক অৱশেষত খেদি পঠিয়াবলৈ সক্ষম হয় স্থানীয় লোক। বন বিভাগক ফোন কৰিছিলোঁ যে আমি হাতী চাইছিলোঁ, ইয়ালৈ হাতী আহিছিলে আৰু তেনেকুৱা আমি 1 মাহৰ পৰা বন বিষয়াক ফোন কৰিয়ে আছোঁ যে আপোনালোকে আহক আৰু ইয়াৰ পৰা হাতীখিনি লৈ যাওক। কিন্তু বন বিষয়া আজিলৈকে এইটো জেগাত উপস্থিত হোৱা নাই। আৰু তেনেকুৱাই যোৱা সপ্তাহও হাতীয়ে 3টা ঘৰ ভাঙিলে। তেনেকুৱা সদায় ভাঙি থাকে। আৰু আজি প্ৰায় 3টামান ৰাতিপুৱা 3টামান বজাত এইখন ঘৰ ভাঙিলে। তেনেকুৱা আমাৰ ইয়াত যিমান বসবাস আমি নিৰী মানুহ কৰি আছোঁ,
চবৰে আমাৰ লোকচান হৈ আছে কিন্তু বন বিষয়াহঁতে বহি বহি অকল টকা খাই আছে অসমীয়া সমাজত চৰ্চিত এটি পৰ্ব হৈছে নাঙল ধোৱা বা খেতি উঠা পৰ্ব কিন্তু বৰ্তমান যান্ত্ৰিকতাৰ দিনত হেৰাই গৈছে সেই অসমীয়াৰ লোক সংস্কৃতিৰ সম্পদসমূহ সৰুপথাৰৰ সমাজসেৱক জীৱন চুতীয়াই নিজৰ কৃষি কৰ্মৰ সামৰণিৰ দিনা কৃষিৰ যি পৰম্পৰা তাক নৱপ্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ বাবে এক পদক্ষেপ লয় সমাজসেৱক জীৱন চুতীয়াই তেওঁৰ ইকৰাণী পথাৰত থকা পথাৰত পালন কৰিলে খেতি সামৰণিৰ দিনা নাঙল ধোৱা পৰ্ব অসমীয়া সমাজত বাৰুকৈ চৰ্চিত এটা পৰ্ব নাঙল ধোৱা বা খেতি উঠা পৰ্ব খেতি সামৰণিৰ দিনা উলহ মালহেৰে পালন কৰা হয় এই পৰ্ব কিন্তু বৰ্তমান যান্ত্ৰিকতাৰ দিনত হেৰাই গৈছে সেই অসমীয়াৰ সংস্কৃতিৰ সম্পদসমূহ সৰুপথাৰৰ সমাজসেৱক জীৱন চুতীয়াই নিজৰ কৃষি কৰ্ম সামৰণিৰ দিনা কৃষিৰ যি পৰম্পৰা তাক নৱপ্ৰজন্মৰ মাজত চিনাকি কৰাই দিবৰ বাবে ললে এক পদক্ষেপ জীৱন চুতীয়াই তেওঁৰ ইকৰাণী পথাৰত পালন কৰে খেতি সামৰণি নাঙল ধোৱা পৰ্ব কোনোবাই হাল বাইছে কোনোবাই ৰুইছে কোনোবাই আকৌ কোৰ মাৰিছে আন কোনোৱে মনৰ উৎসাহত বিহু নাম জুৰি এপাক কঁকাল ঘূৰাই নাচিছে মূল উদ্দেশ্য হৈছে যে আমাৰ অসমীয়া সমাজখন মূলতে কৃষিজীৱী আৰু কৃষিজীৱী যিহেতু গতিকে আমি আমাৰ যিটো পৰম্পৰা আমাৰ যিবিলাক কৃষিৰ লগত জড়িত উৎসৱ সেইসমূহ আমাৰ নৱপ্ৰজন্মৰ মাজত চিনাকি কৰি দিবৰ উদ্দেশ্যে আজি এই অনুষ্ঠানভাগ আমি আয়োজন কৰিলোঁ গৃহস্থই চাহ জলপানো দিছে ৰোৱা পথাৰতে শেষত হাল কোৰ বাই সকলো কৃষি সঁজুলি ধুই পখালি ঘৰলৈ লৈ যোৱা হয় আৰু পৰৱৰ্তী বছৰলৈ সযতনে সাঁচি ৰাখে ইফালে এই নাঙল ধোৱাৰ সৈতে ভাত পিঠাৰ আছে সম্বন্ধ পিঠাগুৰি মঠি উতলা গৰম পানীত চালনীত হেঁচা দি সিজাই বনোৱা হয় এই ভাত পিঠা এই ভাত পিঠা দৈ গাখীৰ গুড় বা কিছু লোকে মাছ মাংসৰ লগত অভ্যান কৰে আমাৰ এতিয়া খেতি উঠাৰ নিয়ম এইটো মানে আমাৰ চাউলটো গুড়া কৰি আৰু খুন্দি পেলাই গৰম পানীত মঠি এনেকৈ আমি চালনীত পাৰি পেলাই চালি পেলাই আমি ভাত পিঠা বনাওঁ এইটো আমাৰ কয় খেতি উঠা হালোৱা পিঠা সেইটো কয় কিন্তু আঘোণমহীয়া আমি ধান ডালে লখিমী ছিঙিলে যিদিনা আমাৰ আদায় হ'ব সেইদিনা আমি কেঁচা পিঠা খাওঁ পথাৰত আগৰ দিনত কেঁচা পিঠা মানে পথাৰত লখিমী ছিঙা বুলি কয় সেইদিনা আমি কেঁচা পিঠা খাওঁ এইটো আমাৰ হ'ল খেতি উঠা এনেকুৱাটোও বনায় আৰু মুঠীয়া পিঠাও বনায় এই আমাৰ পৰম্পৰাগত নিয়ম এইটো অসমীয়া সমাজখন সাধাৰণতে কৃষি কৰ্মৰ লগত জড়িত সেয়েহে ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰা কৃষিৰ যি পৰম্পৰা তাক ধৰি ৰাখি নৱপ্ৰজন্মক চিনাকি কৰাই দিয়াত সমাজকৰ্মী জীৱন চুতীয়াই যি পদক্ষেপ ললে তাক সকলোৱে প্ৰশংসা কৰিছে সৰুপথাৰৰ পৰা দেৱাশিষ গৌতমৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গোলাঘাটৰ কণ্টেইনমেণ্ট জন ঘোষিত নাৰ্ছিং হোমৰ এগৰাকী কৰ্মচাৰীৰ মৃত্যু প্ৰশাসনে কণ্টেইনমেণ্ট জন ঘোষণা কৰা গোলাঘাট নাৰ্ছিং হোমৰ কৰ্মচাৰী ৰূপাংকৰ বৰাৰ মৃত্যু জণ্ডিছত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৰূপাংকৰ বৰাৰ দুগৰাকী লেব টেকনিচিয়ান কৰোনাত আক্ৰান্ত হোৱাৰ পাছতে গোলাঘাট নাৰ্ছিং হোমক কণ্টেইনমেণ্ট জন ঘোষণা কৰিছিল জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জন ঘোষণাৰ পাছত নাৰ্ছিং হোমত আবদ্ধ হৈ পৰিছিল ৰোগী আৰু কৰ্মচাৰীৰ লগতে ৭৫জন লোক কণ্টেইনমেণ্টত থকাৰ সময়তে জণ্ডিছত আক্ৰান্ত হৈছিল ৩৮ গৰাকী আৰু জণ্ডিছত আক্ৰান্ত হোৱাৰ পাছত ৰূপাংকৰ বৰাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ অনা হয় গুৱাহাটীতে মৃত্যু হয় ৰূপাংকৰৰ জণ্ডিছত আক্ৰান্ত নাৰ্ছিং হোমখনৰ আন এগৰাকী কৰ্মচাৰী সম্প্ৰতি ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছে এজন মানুহ ঢুকাইছে আৰু তেওঁলোকৰ ষ্টাফ হৈ কেইবাজনৰ আক্ৰান্ত হৈছে সেইটো আমি ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে আহিছোঁ তাৰ পিছতে আমি গম পোৱা যাব কোন কেনেকৈ ক'ৰ পৰা হৈছে এই কথাটো ইনভেষ্টিগেশ্যন কৰাই দিছে ইনভেষ্টিগেশ্যন আমি ডিপাৰ্টমেণ্টেলি আমি নিজে কৰিছোঁ মানে স্বাস্থ্য বিভাগৰ পৰা আমি নিজেই গম পাই আমি আহিছোঁ আপোনাৰ সন্দেহ কি হয় ঘটনাটো কিয় বা হ'ব পাৰে বুলি আমি এইটো আমি জণ্ডিছ সাধাৰণতে পানীৰ পৰা হয় গতিকে ইয়াৰ চ'ৰ্চটো কি সেইটো কথাৰ কাৰণে আমি ইনভেষ্টিগেশ্যনৰ কাৰণে সেইটো কথা নাজানো কাৰণ তেওঁলোকেতো সেই সময়ত বহুত বাহিৰৰ পৰা খাদ্য দিছে কেৱল ইয়াৰহে হৈছে বাকীবিলাকৰতো কৰা হোৱা নাই গতিকে এই কথাটোত মই একমত হ'লে এতিয়া কিমান ইয়াত আক্ৰান্ত হৈছে বুলি খবৰ পাইছোঁ
আৰু ইয়াৰ লগতে সময় চিটি 18ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ।